ছাত্ৰীসকলৰ বাবে তিনিটা বিশেষ আঁচনি ৰূপায়ণ কৰোঁ। প্ৰথম আঁচনিটো হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰীয়ে 60 নম্বৰলৈ পাছ কৰে তেওঁলোকক আমি একোখনকৈ স্কুটি প্ৰদান কৰোঁ, যাক আমি বাণীকান্ত কাকতি বঁটা বুলি অভিহিত কৰোঁ। দ্বিতীয়তে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰই 75 নম্বৰতকৈ অধিক নম্বৰ লাভ কৰে তেওঁলোককো আমি একোখনকৈ স্কুটি দিওঁ আৰু আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰোঁ। ইয়াৰ পিছত আমাৰ যি মেট্ৰিক পৰীক্ষা আছে সেই মেট্ৰিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% বা ততোধিক নম্বৰ লাভ কৰে তেওঁলোকক আমি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰোঁ আৰু 12,500 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে আমি পঠিয়াই দিওঁ। আনহাতে অসমৰ 9ম শ্ৰেণীত পাঠদান কৰি থকা সকলো ছাত্ৰ আৰু ছাত্ৰীক আমি একোখনকৈ চাইকেল প্ৰদান কৰোঁ।